আমি হৈছোঁ খেলৰ লগত জড়িত হৈ থকা মানুহ, আমি ইমান ৰাজনীতি মেৰপেচতো নাই। গতিকে ইয়াতে আমাৰ আজিলৈকে এটা অফিচ নাই, মানে অফিচ আমি বহুতবাৰ এপ্লিকেশ্যন কৰিছোঁ, অফিচ বুলি আমি নাপাওঁ। কিহৰ কাৰণে নাপাওঁ নাজানো। আমি তেখেতক লগ ধৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে আমি আমাৰ মনৰ আমাৰ যিখিনি আমাৰ অসুবিধা আমি পাই আছোঁ, তেওঁৰ লগত গৈ কিজানি কথা পাতিলে কিবা এটা হ'ব, এইটো আশা কৰি বহুতবাৰ আমি এপ্লিকেশ্যন দিছোঁ। কিন্তু তেওঁলোকৰ আমি অফিচাৰসকলে আমাক এইটো সুবিধা দিয়া নাই যে আমি লগ কৰিব পৰা নাই। ভাৰতৰ কাৰণে এটা ৰেকৰ্ড হৈছে যে বেদব্ৰত ভৰালী, এটা সৰু ল'ৰা, 17 বছৰীয়া এটা ল'ৰা, ডিব্ৰুগড়ৰ এটা অতি সাধাৰণ পৰিয়ালৰ পৰা তেওঁ আহি ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপত পেৰুত হৈছিলে, তাতে সোণৰ পদক পাইছে। এইটো অসমৰ কাৰণে এটা ইতিহাস, আৰু লগতে তেওঁ বেষ্ট লিফটাৰৰ সন্মান পাইছে। এইটো ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ। পেৰিছ অলিম্পিকলৈ মই গৈছিলোঁ। আমাৰতো ইমান কেপাচিটি নাই, আমি সাধাৰণ মানুহ, পইচা পাতি নাই, মই ৰিটায়াৰ্ড মানুহ, এতিয়া পেঞ্চন পাওঁ। মই এটা জিম বিকিলোঁ, মোৰ জিম এটা আছিলে, জিমটো মই বেছি দি মই ভাবিলোঁ নাই, এই পইচাখিনি দি মই এবাৰ পেৰিছ ঘূৰি আহোঁ অলিম্পিক। ৱেইট লিফটিঙত এটা সময়ত এনেকুৱা আছিল যে আমাৰ যে কোনোবা যে নেশ্যনেল মেডেল পাব, মানে ঠাট্টা কৰিছিল। আগৰ ছিনিয়ৰ মানুহ কিছুমানে মোক ঠাট্টা কৰিছিল, অসমত কোনোদিনে নেশ্যনেল মেডেল নাপায়। কিন্তু আমি আজি নেশ্যনেলটো হিচাপে নাই কিমান পাইছে, কিন্তু ইণ্টাৰনেশ্যনেল মেডেল আমাৰ বহুত আছে। বেদব্ৰতত 2028ত আমি আশা ৰাখিছোঁ, 28ত নহ'লে 32ত মানে বেদব্ৰতে অলিম্পিক যাবই। আমাৰ এটা মানে কোচে মোক কৈছে, প্ৰশিক্ষকে কোৱা মতে। AGMত আমি এটা কথাই কৈছিলোঁ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, যে আমি কিছুমান পদক্ষেপ ল'ব বিচাৰোঁ, যেনেকৈ কোচিং কেম্প। প্লেয়াৰ এটা উলিয়াব লাগিলে আমি কোচিং কেম্পটো কৰাটো জৰুৰী হয়, কিন্তু কোচিং কেম্প কৰাৰ কাৰণে আমাৰ ধনৰ অভাৱ। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে অসম ভাৰোত্তোলন সন্থাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ CEO ভৱজ্যোতি গোস্বামী ডাঙৰীয়া। প্ৰথমতে আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনালোকে আজি আমাৰ ঘৰলৈকে আহিলে, গতিকে আপোনালোক মই স্বাগতম জনাইছোঁ, এইখিনি মোক কথা কোৱাৰ সুবিধা দিয়াৰ কাৰণে। হয়, আমি সকলোৱে জানো যে 3টাকৈ ট্ৰাম আপুনি অসম ভাৰোত্তোলন সন্থাৰ লগত জড়িত হৈ আছিলে, খুব মানে সক্ৰিয়তাৰে কাম কৰি গৈছিলে। কিন্তু এই বছৰ আপুনি যিখন আপোনালোকৰ AGM হৈ গ'ল, তাত আপুনি CEO পদটো আপুনি ল'লে, গতিকে আপুনি সম্পাদকৰ পৰা আঁতৰি আহিলে। ক'বলৈ গ'লে সক্ৰিয়ভাৱে যিহেতু মানে লাগি আছিলে, গতিকে CEOলৈ কিয় গুচি আহিলে আপুনি, যিহেতু আপুনি এটা সুন্দৰ পদত আছিলে। মানে এটা নহয়, কথাটো এনেকুৱা যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো স্পৰ্টছ কোড দিছে, স্পৰ্টছ কোডটো আমাৰ ফেডাৰেশ্যনেও মানি চলে, আমিও অসমত মানি চলি আছোঁ। এইটো যিহেতু স্পৰ্টছ কোড মানতে ময়ো ভাবোঁ যে বেলেগ যিসকলে স্পৰ্টছৰ লগত জড়িত ব্যক্তিসকলে এই স্পৰ্টছ কোডটো মানা ভাল, কাৰণ গভৰ্ণমেণ্টে এইটো বিচাৰিছে। আৰু যিহেতু সেইকাৰণে এইলৈ বহুত প্ৰথমৰ পৰা অলপ কিবাকিবি খামখেলি হৈ আছে, কিছু ফেডাৰেশ্যনক সেনেকুৱা কৰি আছে। গতিকে আমাৰ ফেডাৰেশ্যনে এইটো ৰুলছ ষ্ট্ৰিক্টলি ফ'ল' কৰে, আৰু ফ'ল' কৰাৰ পিছত আমাৰ যেতিয়া 3টা টাৰ্মছ যি হয়, মানে 3টা টাৰ্মছ হোৱাৰ পিছত তেওঁলোক কোনো পদবীত থাকিব নোৱাৰে। আগতে আছিলে এনেকুৱা যে 3টা টাৰ্মছ যদি 3টা টাৰ্মছ সভাপতি থাকে, তেওঁ মানে 3টা টাৰ্মছ হোৱাৰ পিছত আৰু কোনোদিন আহিব নোৱাৰে। আৰু সম্পাদকতো আছিলে এনেকুৱা যে 2টা টাৰ্মছ হোৱাৰ পিছত এটা কুলিং পিৰিয়ড লৈ তেওঁ আকৌ এবাৰ আহিব পাৰে। মই সেইটোৱে কৰিছিলোঁ। মই প্ৰথমে দুবাৰ থাকিলোঁ, থকাৰ পিছত তেতিয়া মই 2বাৰ সম্পাদক আছিলোঁ। সম্পাদক হৈ মই এবাৰ কুলিং পিৰিয়ড ল'লোঁ। কুলিং পিৰিয়ড লৈ মই 2020 চনত মই সম্পাদক হৈছিলোঁ ভাৰোত্তোলন সন্থাৰ। আৰু মোৰ 3টা টাৰ্ম হৈ গ'ল 24লৈকে। গতিকে 24ত মই এৰি দিব লগা হ'ল, যে মই কোনো মেম্বাৰো হ'ব নোৱাৰোঁ। মানে মই বুলি নহয়, আমাৰ ৰুল মতে যে কোনোবা যোনে মানে সাংবিধানিক পষ্টত কোনো যাব নোৱাৰিব, আৰু সেইটো মেম্বাৰো হ'ব পাৰে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বাদে মেম্বাৰো হ'ব নোৱাৰে। আৰু আমি এইটো ৰুল ষ্ট্ৰিক্টলি ফ'ল' কৰিছোঁ, যাতে আমাক কোনো আঙুলিয়াব নোৱাৰে। আৰু মই নিজে পদবীটো এৰিছোঁ। আৰু লগতে আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছিলে, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, তেখেতে অসমৰ ভাৰতবৰ্ষৰ ভাৰোত্তোলনৰ প্ৰেচিডেণ্ট আছিলে। তেওঁ সেইটো পদবীটো তেওঁ এৰিলে 3টা টাৰ্ম হোৱাৰ কাৰণে। আৰু আমিও এই পদবীটো আমাৰ অসমতো তেওঁ প্ৰেচিডেণ্ট আছিলে, এইবাৰ তেখেতেও এৰিলে, ময়ো এৰিলোঁ। আৰু লগতে আমাৰ বাকী আৰু কিছুমান সদস্য আছিলে, তেওঁলোকেও এই পদবীবিলাক তেওঁলোকে এৰি দিছে। গতিকে পদবীবিলাক এৰি দিছে, সেইকাৰণে মানে আমি ৰুলছটো মানি চলি আছোঁ। আৰু সেইটো কাৰণে CEO হিচাপে থাকিলেও আপুনি যিখিনি আপোনাৰ মানে কৰ্ম কৰিবলগীয়া থাকে, আপুনি নিশ্চয় কৰি যাব সেইখিনি কাম। সেইটোৱে মানে কেনেকুৱা CEO মানে কি,
আল্টিমেটলি অফিচটো কণ্ট্ৰল কৰাটো গতিকে অফিচ আৰু গোটেই যোগাযোগৰ ব্যৱস্থাখিনি কৰিব লগা থাকে সেইখিনি মোক দায়িত্ব দিছে দায়িত্ব দিয়াৰ কাৰণে মই সেইখিনি কৰি যাম যিহেতু আমি খেলৰ লগতে জড়িত খেলৰ কাৰণে মই আজি নিজৰ ইমান ডাঙৰ এটা অফিচাৰৰ পদ মই বাদ দিছোঁ VRS লৈছিলোঁ 2020 চনতে গতিকে খেলৰ লগত যেতিয়া আমাৰ চিনাকি গতিকে আমি খেলক লৈয়ে থাকিম গতিকে আমি আৰু পদবীত থাকোঁ নাথাকোঁ এইটো বেলেগ কথা যিহেতু আপোনালোকৰ AGMৰ সিদ্ধান্ত অনুসৰি সভাপতিৰ দায়িত্ব প্ৰদান কৰা হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে অসম অলিম্পিক সন্থাৰ তেখেত সভাপতিৰ দায়িত্বত আছে গতিকে কি ক'ব এই সন্দৰ্ভত আমাৰ যিখন AGM হ'ল AGM হৈছিলে আমাৰ 3 তাৰিখে এইটো আছিলে আমাৰ AGMটো আছিলে লাষ্ট আমাৰ 3 নৱেম্বৰ 2024ত আমাৰ AGM হৈ গ'ল সেই AGM ইলেকশ্যন AGM আছিলে আমিতো পদত্যাগ কৰিলোঁ চবে আমাৰ সম্পূৰ্ণ নতুন কমিটি এখন কৰা হ'ল আৰু সেই কমিটিত 50% মহিলা থাকিব লাগে আমি 50% মহিলা লৈছোঁ কিন্তু আমি 50% মহিলা লৈছোঁ লগতে প্ৰেছিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী এণ্ড ট্ৰেজাৰাৰ তাতে এটা মহিলা থাকিবলৈ আমি মহিলা দিছোঁ আৰু লগতে স্পৰ্টছমেন থাকিব লাগে আমাৰ এই কমিটিখন যিখন 12জনীয়া কমিটি মাত্ৰ আমি কৰিছোঁ 12জনীয়া কমিটি আমাৰ সাংবিধানিক ৰুল মতে ফেডাৰেশ্যন ৰুল মতে আমি 12জনীয়া কমিটি কৰিছোঁ আৰু তাতে আমি প্লেয়াৰ লৈছোঁ ইণ্টাৰনেশ্যনেল প্লেয়াৰ লৈছোঁ নেশ্যনেল প্লেয়াৰ লৈছোঁ যোনে মেডেলিষ্ট ইণ্টাৰনেশ্যনেল মেডেলিষ্ট আমি লৈছোঁ গতিকে প্লেয়াৰকো আমি লৈছোঁ মহিলাকো লৈছোঁ মানে সম্পূৰ্ণ নীতি নিয়ম মানি আমি কৰিছোঁ নতুন মুখৰ ভিতৰত কাৰ নাম ল'ব বিচাৰিব কোন আছে এইবাৰ কমিটি নাই নতুন কমিটি যেনেকৈ আমাৰ নেশ্যনেল মেডেলিষ্ট নেশ্যনেল গেমছৰ মেডেলিষ্ট আছিলে অৰ্চনা বড়ো তেওঁ আমাৰ আছে লগতে ট্ৰেজাৰাৰত আছে আমাৰ ৰেখামণি বৰা নেশ্যনেল প্লেয়াৰ তাৰপিছত আমাৰ আছে স্বপ্না প্ৰিয়া বৰুৱা তেওঁ ইণ্টাৰনেশ্যনেল মেডেলিষ্ট হয় গীতাশ্ৰী সোণোৱাল নেশ্যনেল মেডেলিষ্ট এইবিলাক ছোৱালী মহিলাই মেক্সিমাম আছে গতিকে সুৰজিৎ চাংমাই আছে ইণ্টাৰনেশ্যনেল মেডেলিষ্ট এইবিলাক আমি আগবঢ়াই লৈ আহি আছোঁ যে আমি তেওঁলোকক মানে কমিটিত মানে আগবঢ়াই লৈ আহিছোঁ যাতে মানে আমাৰ সমতা স্থাপন হয় চাৰিওফালে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কথাটো এনেকুৱা সৰ্বানন্দ সোণোৱালে আগৰ পৰাই আমাৰ লহকীয়াৰ লগত জড়িত তেওঁ নিজেও কৰিছিলে এসময়ত আৰু তেওঁ যিহেতু লহকীয়াৰ লগত জড়িত আমাৰ খেলবিলাকত তেওঁ সহযোগিতা কৰি থাকে বা আহেও এই যোৱা আমি ডিব্ৰুগড়ত আমি আমাৰ ৰাজ্যিক প্ৰতিযোগিতা হৈ গ'ল 52তম ৰাজ্যিক প্ৰতিযোগিতা তেওঁ তাতে চিফ গেষ্ট আছিলে ডিব্ৰুগড়ত হৈছিলে তাৰোপৰি আমাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা হৈছিল 2005-06 চনত তেতিয়াও তেওঁ আমাক যথেষ্ট সহযোগ কৰিছে তেতিয়াৰ পৰা আমাৰ লগত এটা টাৰ্মছ আছে বা ছাত্ৰ সন্থা কৰাৰ পৰা আমাৰ লগত এটা টাৰ্মছ আছে আগৰ পৰা আৰু সেই হিচাপতে তেওঁক আমি অনুৰোধ জনালোঁ যে আমাৰ সংস্থাটো দুৰ্বল হৈ আছে আপুনি এটা কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে গতিকে আমাৰ এই খেলখিনিক আমাৰ খেলুৱৈসকলক অলপ আগবঢ়াই নিব লাগে আৰু আপোনাৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু তেখেতে হয়বৰ দিছে হ'ব মই কৰি যিমানখিনি কৰিব লাগে আমাৰ বহুত অভাৱ আছে সেইখিনি এতিয়া পূৰণ কৰাৰ কাৰণে আমি এটা ৰিকুৱেষ্ট কৰিছোঁ আৰু মানি লৈছে বস্তুটো আৰু AGMত আপোনালোকৰ কেনেকুৱা ধৰণৰ মানে ৰোডমেপ তৈয়াৰ কৰা হ'ল কেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল নতুন বৰ্ষৰ বাবে সেই AGMত আমি এটা কথাই কৈছিলোঁ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে আমি কিছুমান পদক্ষেপ ল'ব বিচাৰোঁ যেনেকৈ কোচিং কেম্প প্লেয়াৰ এটা উলিয়াব লাগিলে আমি কোচিং কেম্পটো কৰাটো জৰুৰী হয় কিন্তু কোচিং কেম্প কৰাৰ কাৰণে আমাৰ ধনৰ অভাৱ ফাইনেন্সিয়েল প্ৰব্লেম আমি প্লেয়াৰবিলাক নিব লাগিলে আমি ভাল সুবিধা দিব নোৱাৰোঁ এতিয়া আমাৰ প্লেয়াৰৰ নেশ্যনেল খেলত থকা খোৱা নিদিয়াৰ কাৰণে আমি এতিয়া তেওঁলোকক কিবা এটা সহায় কৰিব লগা হয় কিন্তু আমাৰ ইমান ফাইনেন্সিয়েল নাই যে আমি সেইসকলক সেৱা কৰোঁ গতিকে আমি যদি সেই হাৰ্ডেলবিলাক যদি আমি পাৰ কৰিব পাৰোঁ বা ভাল স্পন্সৰশ্বিপ এটা পাওঁ তেতিয়া আমাৰ খেলুৱৈসকলে আৰু অধিক ভাল ফল কৰিব আৰু কোচিং কেম্প আমি কৰিবৰ ক্ষমতাই নাই সেইকাৰণে আমি এইবাৰ প্লেন কৰিছোঁ যে আমি কোচিং কেম্প আমি কৰিম নেশ্যনেলত জ'নেল হওক যি হওক ভালকৈ আমি টীম পঠিয়াম সকলো সা সুবিধা দি এইবিলাক আমাৰ কৰা হৈছে লগতে আমি তেখেতক এটা অনুৰোধ জনাইছোঁ যে অসমৰ বিভিন্ন জিলাত এটা একাডেমি হ'ব লাগে ৱেইট লিফটিঙৰ কাৰণ যিহেতু আমি ৱেইট লিফটিংটো বহুত পটেঞ্চিয়েল আমাৰ বহুতো ইণ্টাৰনেশ্যনেল নেশ্যনেল মেডেল আছে প্ৰতি বছৰে আমাৰ অলপ প্ৰচাৰটো কম প্ৰচাৰ আমি নাপাওঁ আমাৰ নেগলেক্টেড গেম বুলি ভাবে নেকি বহুতে গতিকে প্ৰচাৰটো আমাৰ কম কিন্তু আমাৰ খেলুৱৈ আছে যথেষ্ট আৰু বহুত পটেঞ্চিয়েল আছে আৰু 8 বছৰৰ পৰা আমাৰ প্ৰেক্টিছ আৰম্ভ হৈ যায় প্লেয়াৰবিলাক গতিকে বহুত খেলুৱৈ আছে গতিকে তেওঁৰ সভাপতিত্ব কালত যদি আমাক যদি অসমৰ বিভিন্ন স্থানত মানে বিভিন্ন হেডকোৱাৰ্টাৰবিলাকত এটা একাডেমিৰ কাৰণে তেওঁ যদি সহযোগিতা আগবঢ়ায় এইটো অসমৰ কাৰণে এটা ইতিহাস হৈ ৰৈ যাব আমিতো আশা ৰাখিছোঁ যেহেতু 2024 চনটো শেষ হ'বৰ হ'ল আৰু 2025 বৰ্ষলৈ আৰু কেইটামান মানে দিনহে বাকী আছে গতিকে যদি আমি উভতি চাওঁ 2024 চনটো অসম ভাৰোত্তোলন সন্থাই কেনেকুৱা ধৰণৰ সফলতা অৰ্জন কৰিলে যিহেতু আপোনালোকে আমি যিমান দূৰ গম পাইছোঁ
ৱৰ্ল্ড ইয়থ চেম্পিয়নশ্বিপত অসম সন্তান বেদব্ৰত ভঁৰাল ইতিমধ্যে সোণ জয়েৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু কেইবাটাও সফলতা আছে, যদি আপোনাৰ মুখেৰে আমি এবাৰ জানো। নহয়, আমাৰ তাৰমানে কি হৈছে, ৱেইট লিফটিঙত এটা সময়ত এনেকুৱা আছিল যে আমাৰ যে কোনোবা যে নেশ্যনেল মেডেল পাব, মানে ঠাট্টা কৰিছিল আগৰ ছিনিয়ৰ মানুহ কিছুমানে মোক ঠাট্টা কৰিছিল, এই অসমত কোনোদিনে নেশ্যনেল মেডেল নাপায়। কিন্তু আমি আজি নেশ্যনেলটো হিচাপে নাই কিমান পাইছে, কিন্তু ইণ্টাৰনেশ্যনেল মেডেল আমাৰ বহুত আছে। সেই হিচাপত এইবাৰ আমাৰ যিটো হায়েষ্ট সফলতা, এইটো বোধহয় অসমৰ কাৰণে এটা বহুত ডাঙৰ, অসম বুলি নহয় ভাৰতবৰ্ষৰ কাৰণে এটা ৰেকৰ্ড হৈছে যে বেদব্ৰত ভঁৰালী এটা সৰু ল'ৰা, 17 বছৰীয়া এটা ল'ৰা, ডিব্ৰুগড়ৰ এটা অতি সাধাৰণ পৰিয়ালৰ পৰা তেওঁ আহি ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপত পেৰুত হৈছিলে, তাতে সোণৰ পদক পাইছে। এইটো অসমৰ কাৰণে এটা ইতিহাস, আৰু লগতে তেওঁ বেষ্ট লিফটাৰৰ সন্মান পাইছে। এইটো ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ, এইটো ভাৰতৰ ইতিহাসত লেখা থাকিব। তাৰমানে প্ৰথম মানে এনেকুৱা ইউথত মানে গ'ল্ড মেডেল পাইছে। গতিকে বেদব্ৰত ভঁৰালীৰ পৰা আমি বহুত আশা ৰাখিছোঁ, ভৱিষ্যতৰ অলিম্পিয়ান হ'ব পাৰে, আৰু এতিয়া ভাল ট্ৰেইনিঙত আছে তেওঁ পাটিয়ালাতে। গতিকে আমি আশা ৰাখিছোঁ ভাল হ'ব বেদব্ৰত। আৰু যদি সফলতা চাওঁ আমি 2024 চন কি হ'ব? এতিয়া আমাৰ 2024 চনত আমাৰ এইটো নেশ্যনেল চেম্পিয়নশ্বিপ এটা হৈছিলে, এইটো 28 ডিচেম্বৰৰ পৰা 8 জানুৱাৰীলৈকে হৈছিলে, এইটো অৰুণাচল প্ৰদেশত। তাতে আমাৰ বহুতকেইটা আহিছিলে। পঞ্চমী সোণোৱাল তেওঁ গ'ল্ড পাইছিলে, তাৰপিছত দিতিমণি সোণোৱাল গ'ল্ড পাইছিলে, প্ৰবাল প্ৰতিম গগৈ তেওঁ ব্ৰঞ্জ পাইছিলে, সুদিপ্ত বৰুৱা গ'ল্ড পাইছিলে, কপিল সোণোৱাল তেওঁ গ'ল্ড পাইছিলে, সিদ্ধান্ত গগৈ তেওঁ ব্ৰঞ্জ আৰু চিলভাৰ মেডেল পাইছিলে। গতিকে আছে আমাৰ বহুতখিনি প্লেয়াৰ। তাৰোপৰি আহিলে অস্মিতা খেলো ইণ্ডিয়া ওমেন জ'নেল চেম্পিয়নশ্বিপ হৈছিলে কলকাতাত, তাতে আমাৰ বহুতকেইটা মেডেল আছে, বহুতখিনি মেডেল আমাৰ পাইছে, গ'ল্ড চিলভাৰ ব্ৰঞ্জ বহুতকেইটা মেডেল আছে। আৰু অস্মিতা খেলো ইণ্ডিয়া ওমেন জ'নেল চেম্পিয়নশ্বিপ দুটা হ'ল যোৱাবাৰ, এটা কলকাতাত হৈছিলে, এটা হৈছিলে এইটো ষ্টেডিয়াম বেৰহামপুৰত, তাতে আমাৰ গ'ল্ড মেডেল আছে, চিলভাৰ মেডেল আছে। গতিকে আমাৰ বহুত নহয়, ইয়াতে 10-12টা মেডেল আমি পাইছে। খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিলে, খেলো ইণ্ডিয়া ইউথ গেমছত আমাৰ পঞ্চমী সোণোৱাল তেওঁ ধেমাজিৰ হয়, 40 কেজিত চিলভাৰ মেডেল পাইছে। ৰিকি গগৈ শিৱসাগৰ তেওঁ ব্ৰঞ্জ পাইছিলে, আৰু কপিল সোণোৱাল চৰাইদেউ তেওঁ ব্ৰঞ্জ পাইছিলে। এইকেইটা আমাৰ খেলো ইণ্ডিয়া ইউথ গেমছৰ। আৰু যোৱাবাৰ আমাৰ নেশ্যনেল গেমছ হৈছিলে গোৱাত, যিটো নেশ্যনেল গেমছত যোৱাবাৰ আমাৰ 6গৰাকী প্ৰতিযোগী আছিল। 6গৰাকী প্ৰতিযোগীৰ ভিতৰত আমাৰ 2গৰাকী মানে গা বেয়া হ'ল, তেওঁলোকৰো মেডেল আছিলে, কিন্তু মানে আমাৰ পপী হাজৰিকা আৰু দিতিমণি সোণোৱালে গ'ল্ড পালে, তাৰপিছত সিদ্ধান্ত গগৈ তেওঁ পালে চিলভাৰ, আৰু জমিৰ হুছেইনে তেওঁ পালে ব্ৰঞ্জ মেডেল। এইকেইটা আমাৰ এচিভমেণ্ট আছিলে যোৱাবাৰ নেশ্যনেল গেমছত, মানে 6টাৰ ভিতৰত 4টাই আমাৰ মেডেল পাইছিলে। আৰু এইবাৰ উত্তৰাখণ্ডৰ নেশ্যনেল গেমছো আহি আছে, গতিকে এইবাৰ কেইজনে প্ৰতিনিধিত্ব কৰিব অসমক? উত্তৰাখণ্ডৰ নেশ্যনেল গেমছৰ কাৰণে আমাৰ 9গৰাকী চিলেক্ট হৈছে, 9টা। গতিকে আমি আশা ৰাখিছোঁ এইবাৰো আমাৰ 6টামান মেডেল থাকিব। মানে আমিতো গোটেইকেইটাৰ পৰা আশা কৰিছোঁ, কিন্তু মানে অলপমান প্ৰেক্টিচ বা কেনেকুৱা কাৰ হৈ আছে বা এনেকুৱা কথা। সাজু কিদৰে কৰিব গোটেই 9জন খেলুৱৈক আপোনালোকে? সাজু চাওক, এতিয়া আমাৰ প্ৰেক্টিচৰ মেক্সিমাম আমাৰ কেম্পতে আছে। পঞ্চমী হওক, এই আমাৰ যিকেইটা আছে বেছিভাগ আমাৰ পাটিয়ালা কেম্পত বা বিভিন্ন ধৰণৰ কেম্পত আছে। তাৰোপৰি বাকী যিখিনি অসমত 2-3জন বোধহয় খেলুৱৈ আছে, আমি তেওঁলোকৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থাটো কৰিম, আমি কৰি আছোঁ বা কৰি আছে প্ৰেক্টিচ তেওঁলোকে। আৰু অসম ভাৰতোলন সন্থাৰ তত্বাৱধানত এটা ভাল কাম হৈছিলে শিৱসাগৰত, যিটো টেলেণ্ট হাণ্ট কৰিছিলে, য'ত মীৰাবাই চানু আহিছিলে, তাতে শিৱসাগৰ ভাৰতোলন সন্থাৰো তাতে সহযোগ আছিলে। গতিকে কি ক'ব এই মুহূৰ্তত? সেইটো এটা আমাৰ অসমৰ কাৰণে এটা বহুত ডাঙৰ এটা ভাল পদক্ষেপ, যিটো আমাৰ কাৰণে অফাৰটো আহিছিলে শ্ৰীৰাম স্পৰ্টছ একাডেমি নয়ডা, আৰু সেইটো চলে আমাৰ দ্ৰোণাচাৰ্য এৱাৰ্ডি ইণ্ডিয়ান টীমৰ মেইন কোচ, আমাৰ যিটো চিফ কোচ বিজয় শৰ্মা, যিটো মীৰাবাই চানুৰ কোচ, আৰু মীৰাবাই চানু তেওঁলোকে এইটো চেণ্টাৰ চলাই। তেওঁলোকে আমাক এটা অফাৰ দিলে যে আমি অসম আৰু নৰ্থ ইষ্টত মানে টেলেণ্ট চাৰ্চ কৰিম। আমিতো কৈছোঁ বহুত ভাল কথা, এইটো আমাৰ কাৰণে বহুত ডাঙৰ খবৰ। কাৰণ কিহৰ কাৰণে আমাৰ ইয়াতে আমাৰ কোচ কম, আমাৰ ইকুইপমেণ্টছৰ অসুবিধা আছে, একাডেমিটো নায়েই, আমাৰ কোনো একাডেমি নাই নিজস্ব। গতিকে সেইকাৰণে আমি ইমান ফেচিলিটিজ আমি দিব নোৱাৰোঁ, আৰু আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম মেইনলি। সেয়েহে আমি
তেওঁলোকক আমি ৱেলকাম কৰিলোঁ। আৰু শিৱসাগৰ জিলাই ক'লে যে আমি আগবাঢ়ি আহিলে যে আমি অসমৰ কিবা এটা কোনোবা এটা ঠাইত দিব লাগিব টেলেণ্ট চাৰ্টটো। যেতিয়া শিৱসাগৰ জিলাই আমাক ৰিকুৱেষ্ট কৰিলে, আমি শিৱসাগৰ জিলাত দিলোঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে এইটো অৰ্গেনাইজ কৰিছে নামটি কলেজত। আৰু নামটি কলেজখনেও আমাক আজি বহুত বছৰ ধৰি সহযোগিতা কৰিছে ৱেইট লিফটিঙত। আৰু মই আশা কৰোঁ যে অসমৰ বিভিন্ন কলেজ মহাবিদ্যালয়বিলাকে এনেকৈ যদি আমাৰ একোটা গেমত আমাৰ বিশেষ জেগা নালাগে, তাৰমানে সৰু অকণমান ঠাইতে আমাৰ হৈ যায়, বহুত ডাঙৰ হল আমাক নালাগে, অলপ সৰু ঠাইতে আমাৰ হৈ যায়। যদি মহাবিদ্যালয়বিলাকে যেনেকৈ সহযোগিতা আগবাঢ়ে, আমাৰ গেমটো বহুত আগবাঢ়ি যাব। আৰু ইনডোৰত যিহেতু হয়, আৰু তেতিয়া সেই টেলেণ্ট চাৰ্চত আহিলে মীৰাবাই চানু আৰু মই নিজে প্ৰেজেণ্ট আছিলোঁ থাকোঁতে, তাতে আমাৰ 15গৰাকী ল'ৰা আৰু 20গৰাকী বোলে ছোৱালী আমাৰ তেওঁলোকে চিলেক্ট কৰিছে। আৰু চব প্লেয়াৰ আছিলে 18 পৰা 13 বছৰৰ ভিতৰত। চাব দেই, এসময়ত আমাৰ মানুহে কি কৈছিল যে 18 বছৰ নোহোৱাকৈ লোহা দাঙিব নালাগে, অমুক তমুক, মোৰ ল'ৰাটো মেট্ৰিক পাছ কৰিলে লোহাত দিম। কিন্তু আজিকালি 8 বছৰীয়া বাচ্চা আহি ৱেইট লিফটিং কৰি আছে, স্কুল গেমছত ৱেইট লিফটিং আছে। যুগৰ পৰিৱৰ্তন হ'ল তাৰমানে। গতিকে আমাৰ সেই যিখিনি ল'ৰা ছোৱালী পালে, আজি যদি মীৰাবাই চানৰ তত্বাৱধানত বা বিজয় সভাৰ তত্বাৱধানত যদি তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰে, তেওঁলোকে নিশ্চয় সফল হ'ব অসমত, আৰু ভাৰতনাম আৰু বেছি আগবাঢ়ি যাব। যিহেতু নেশ্যনেল স্কুল গেমছতো আপোনালোকৰ ভাৰতোলন খেলুৱৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে 2024 বৰ্ষত। আমাৰ স্কুল গেমছটো একচুৱেলি স্কুল গেমছ আমাৰ অধীনত নাথাকে, সেইটো না ফেডাৰেশ্যনৰ কোনো এপ্ৰুভেল নাই, বা আছাম ৱেইট লিফটিং এছ'চিয়েশ্যনৰ কোনো ভূমিকা তাত নাই। যিহেতু তেওঁলোকে টিমটো পঠায় গভৰ্ণমেণ্টৰ পৰা, আমাৰ লগত কোনো যোগাযোগো নাই। খেলুৱৈ কিন্তু আমাৰেই হয়, কিন্তু সেই স্কুল গেমছৰ সেইখন আমাৰ চাৰ্টিফিকেটৰ আমাৰ যিটো বা সেইটো তাৰমানে আমাৰ ফেডাৰেশ্যনৰ পৰা কোনো মানে হেৰি নাথাকে, ভেলিডিটি নাথাকে এইটো। কাৰণ যিহেতু ফেডাৰেশ্যনৰ ছাপৰ্টত নহয় এইটো বস্তু, ফেডাৰেশ্যন ৰুলছ ৰেগুলেশ্যন ফ'ল' নকৰাৰ কাৰণে আমাৰ এইটো বস্তুত সিমান গুৰুত্ব আমি প্ৰদান কৰা নাই, বা আমাকো নিবিচাৰেও এনেকুৱা কথা। অসম ভাৰতোলন সন্থাৰ নেতৃত্বত অসমৰ খেলুৱৈসকল ইমান দোপে আগবাঢ়ি গৈছে। কমনৱেলথ গেমছত অসমৰ খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে, ৱৰ্ল্ড ইয়থ গেমছতো মানে চেম্পিয়নশ্বিপতো পদক বুটলিবলৈ সক্ষম হ'ল। কিন্তু এটা দুখৰ কথা হ'ল যে অসম ভাৰতোলন সন্থাৰ এই পৰ্যন্ত কিন্তু এটা অফিচ নাই। এইটো কি ক'ম, আমি হৈছোঁ খেলৰ লগত জড়িত হৈ থকা মানুহ, আমি ইমান ৰাজনীতি মেৰপেচতো নাই। গতিকে ইয়াতে আমাৰ আজিলৈকে এটা অফিচ নাই, মানে অফিচ আমি বহুতবাৰ এপ্লিকেশ্যন কৰিছোঁ, অফিচ বুলি আমি নাপাওঁ। কিহৰ কাৰণে নাপাওঁ নাজানো, বা কাক বা ক'ত ধৰিব লাগে এনেকুৱাও কিয় আমাৰে ভুল হৈ আছে অলপমান নাজানো, কিন্তু অফিচ এটা আমাৰ নাই। আৰু কিন্তু আশা ৰাখিছোঁ এটা অফিচ এটা হ'লে, এতিয়া আমি অফিচ এটা হ'লে আমি এটা ছেটআপ এটা হয় বহিব পাৰোঁ, জেগাটো নাই। এতিয়া ইফালে কৰি মোৰ জিম এটা আছে, জিমটোতে অফিচ এটা মানে তাতে কৰি থাকোঁ, আৰু সেইটোৱে হৈছে আৰু কথাটো। এই সন্দৰ্ভত কাক আপুনি লগ কৰিছে অফিচৰ কাৰণে? অফিচৰ কাৰণেতো আমি ডিৰেক্টৰ স্পৰ্টছকে দিব লাগিব চিঠিখন তেওঁলোকক তাতেই দিওঁ। এই বহুত আগৰ পৰাই দি আছোঁ, এতিয়াও দি আছোঁ, কিন্তু আজিলৈকে হোৱা নাই, হৈ উঠা নাই। কি কয় তেখেতসকলে? নহয়, নায়েই, ঠাই নাই, এনেকুৱা সেইটোৱে কৈছে। আৰু এবাৰ আমাক মাটি এটা এলটমেণ্ট দিলে, মাটি মানে কেনেকুৱা, এই অভাৰব্ৰিজ কি আমাৰ নেহৰু ষ্টেডিয়ামৰ তলত এটুকুৰা ঠাই আমাক দেখুৱালে, বোলে এইখিনি ল'ব আপোনালোকে। কিন্তু সেই ঠাইটুকুৰা এতিয়া ষ্টেডিয়াম ভাঙিবৰ কাৰণে সেইটো বস্তু নহ'ব, ষ্টেডিয়াম ভাঙিব বুলি ক'লে। সেইটো দিয়াৰ পিছত ষ্টেডিয়াম ভঙাৰ কথাটো আহিলে, ষ্টেডিয়াম ভাঙিলে যাতে অফিচ কৰি একো লাভ নহ'ব। আমাৰ 10 লাখ টকা আমাৰ মাননীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আগবঢ়াইছিল আমাৰ অফিচটোৰ কাৰণে, কিন্তু আমি সেইটো কৰিব নোৱাৰিলোঁ আল্টিমেটলি, যিহেতু সেইটো এটা হেৰিত সেয়াত নাই, এগ্ৰিমেণ্ট নহ'লে তাৰমানে কিহৰ কাৰণে সেইটো ভাঙিব বুলি কৈছে। গতিকে সেইটোৱে কথা। আৰু দিছপুৰৰ ভোগেশ্বৰ ভগনী ইণ্ডোৰ ষ্টেডিয়ামৰ আপোনালোকে কাষতে বা প্ৰাংগণতে আপোনালোকে এটা মানে ধৰি লওক ট্ৰেইনিং চেণ্টাৰো চলাই আছে, গতিকে ভাড়ালৈ চলাই আছে। কিন্তু সেইটো হয়, আমি এইটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰাই আমি ভাড়ালৈ লৈছোঁ, তেওঁলোকক আমি ৰেণ্ট দিওঁ তাৰ কাৰণে। গতিকে সেই এটা সুবিধা পাইছিলোঁ, সেইটো এটা সুবিধা মানে আমি কৰিছিলোঁ কি, মই তেতিয়া আমাৰ যিগৰাকী তিৱাৰী ছাৰ আছিলে আমাৰ কমিশ্যনাৰ অফ স্পৰ্টছ, তেওঁ যেতিয়া ছাব গেমছ আহিলে, ছাব গেমছৰ সময়ত এটা আমাক তাতে ঠাই লগা হ'ল ৱাৰ্ম আপ ৰুমৰ কাৰণে। মই তেতিয়া এটা বুদ্ধি কৰিলোঁ যে আজি ছাব গেমছটো আজি হৈ যাব, কাইলৈতো জেগাটো থাকি যাব, আমাৰে হ'ব। মই এটা কৈছোঁ, ছাৰ ইয়াতে এটা বনাই দিয়ক আমাক, এইটো আমাৰ ভৱিষ্যতৰ কাৰণে এটা কিবা এটা ট্ৰেইনিং চেণ্টাৰ হ'ব। সেই বুলি কোৱাৰ পিছতে সেইটো তাতে বনোৱা হওঁতে মানে কাষত চালিখন দি পেলাই। গতিকে সেইটোকে আমি এতিয়া চলাই আছোঁ আৰু ভাড়ালৈ লৈ, বাকী সেনেকুৱা নাই আৰু। বাকী আৰু মই এইখিনিতে এটা ক'ব বিচাৰোঁ এনেকুৱা যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে ক্ৰীড়া জগতখনৰ কাৰণে বহুতখিনি কাম কৰি আছে, আপোনালোকে গমেই পায় বা চবে মিডিয়াই গম পায়।
আমি তেখেতক লগ ধৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমি আমাৰ মনৰ আমাৰ যিখিনি আমাৰ অসুবিধা আমি পাই আছোঁ তেওঁৰ লগত গৈ কিজানি কথা পাতিলে কিবা এটা হ'ব এইটো আশা কৰি বহুতবাৰ আমি এপ্লিকেশ্যন দিছোঁ কিন্তু তেওঁলোকৰ আমি অফিচাৰসকলে আমাক এইটো সুবিধা দিয়া নাই যে আমি লগ কৰিব পৰা নাই এতিয়ালৈকে কেতিয়া দিয়ে মই সেইকাৰণে আপোনালোকৰ জৰিয়তে মই এটা অনুৰোধ জনাইছোঁ আমাক এটা সুবিধা দিয়ক আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিকভাৱে জনাওঁ যে আমাৰ ইমান খেলুৱৈ আছে ইমান আমাৰ মেডেল উইনাৰ্ছ আছে কিন্তু আমি সুবিধা এটা পোৱা নাই আমাৰ একাডেমি এটা নাই ওল্ডেষ্ট অলিম্পিক গেম গতিকে আমাৰ ইমানখিনি আমাৰ সুবিধা নেশ্যনেল গেমছত আমি মেডেল দিছোঁ নেশ্যনেলত মেডেল দিছোঁ ইণ্টাৰনেশ্যনেল মেডেল দিছোঁ গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আমি আমাৰ অসুবিধাখিনি কথা কওঁ যে আমাক এটা একাডেমি বা ট্ৰেইনিং চেণ্টাৰ এটা লাগে আমাৰ নিজাববীয়াকৈ সেইখিনি যদি তেওঁক আমি যে ক'ব পাৰোঁ যে আমাৰ অসুবিধাখিনি নিশ্চয় তেখেতে হেল্প কৰিব বুলি মই আশা ৰাখিছিলোঁ গতিকে সেইকাৰণে আমি তেখেতক এটা সাক্ষাৎকাৰ বিচাৰিছিলোঁ কিন্তু আজিলৈকে সেইটো পজিটিভ হৈ উঠা নাই কিহৰ কাৰণে নাজানো কিন্তু আমি বহুতবাৰ আনকি পৰ্টেলতো আমি এপ্লাই কৰিছোঁ পৰ্টেলত যিটো CMৰ যিটো পৰ্টেল থাকে পৰ্টেলতো আমি এপ্লাই কৰিছোঁ যে আমাক এটা এপইণ্টমেণ্ট দিয়ক বুলি কিন্তু আজিলৈকে এইটো হৈ উঠা নাই যে এবাৰ হ'লে আমাৰ ভাল হয় তেখেতক আমি অন্তৰৰ পৰা কথাখিনি ক'ব পাৰিম খেলুৱৈৰ কাৰণে কাৰণ তেখেতে যথেষ্ট কৰি আছে অসমৰ ক্ৰীড়া জগতৰ কাৰণে গতিকে তেওঁ নিজে ক্ৰীড়া ভাল পায় গতিকে আমি আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী যদি আমাৰ একবাৰ আমি যদি লগ পাব পাৰোঁ তেওঁক আমাৰ সমস্যাখিনি বুজাই গ'লে তেওঁ হয়তো আমাক সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ মূলতঃ আপোনালোকৰ অফিচ নাই লগতে ট্ৰেইনিং চেণ্টাৰ নাই নিজাকৈ আৰু একাডেমি নাই আৰু কোচৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোক চাওক এটা টাইমততো আমাৰ কোচ সেনেকুৱা নাছিলেই কিন্তু এতিয়া কোচ আমাৰ আহিলে আমাৰ এতিয়া নাম্বাৰ 1 কোচ ইণ্ডিয়াৰ হাই পাৰফৰ্মেঞ্চ মেনেজাৰত আছে চাই স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত সেইটো হৈছে অলকেশ বৰুৱা NIS আৰু মানে ইণ্ডিয়াৰ ভিতৰত এটা খুব ভাল কোচ তেওঁ আমাৰ ইয়াতে আছিলে তেওঁক লৈ গ'ল বাহিৰত আমি যথেষ্ট এপ্লিকেশ্যন দিলোঁ এনেই আমাৰ কোচ নাই আমি যথেষ্ট এপ্লিকেশ্যন দিলোঁ আগৰ মুখ্যমন্ত্ৰীক দিওঁতে স্পৰ্টছ ডিপাৰ্টমেণ্টত দিলোঁ যে তেওঁক ঘূৰাই আনিব লাগে অসমত আৰু ভাল হ'ব কিন্তু সেইটো হৈ নুঠিলে আমি চাইক বহুত ৰিকুৱেষ্ট কৰিলোঁ কিন্তু আমাৰ ৰিকুৱেষ্ট কোনে নুশুনিলে কিন্তু অলকেশ বৰুৱাক লৈ গ'ল বাহিৰত সেই অলকেশ বৰুৱা থাকিলেতো আমাৰ অসম আৰু বেছি আগবাঢ়ি গ'ল যিয়ে নহওক বাৰু গতিকে সেনেকৈ আমাৰ NIS আৰু আছে কেইটামান আমাৰ 3-4জন NIS আছে লগতে আমাৰ এতিয়াও কিছুমান NISৰ কাৰণে ট্ৰেইনিং কৰি আছে বা আমি কেইদিনমান আগতে এটা আপোনালোকে নিশ্চয় গম পাই লেভেল 1 কোচিং আমি কৰিলোঁ এইটো উদ্দেশ্য এইটো আছিলে আমি ইজিপ্তৰ পৰা মানুহজন আনিছোঁ ইণ্ডিয়ান ৱেইটলিফটিং ফেডাৰেশ্যনৰ সহযোগত আমি সেই ইজিপ্তৰ পৰা মানুহজন আনিছিলোঁ কোচজন আৰু তেওঁৰ দ্বাৰা আমি এটা 15 দিনীয়া কোচৰ কোচিং মানে কোচ বনোৱা প্লেয়াৰৰ কোচিং নহয় এইটো অসমত কোনোদিন হোৱা নাই কোচৰ কোচিং আমি কৰিছোঁ কোচ মানে তাতে আমাৰ 28গৰাকীয়ে পাৰ্টিচিপেট কৰিছে আমি আশা ৰাখিছোঁ যে সেইবিলাকে যেতিয়া কিবা এটা শিকি গৈ তেওঁলোকে নিজৰ ঠাইত তেওঁলোকে এটা সুবিধা মানে ৱেইট লিফটিঙৰ ট্ৰেইনিঙৰ কাৰণে এটা সুবিধা কৰিবৰ কাৰণে আমি এইটো ব্যৱস্থা কৰিছিলোঁ আৰু তেওঁলোকে যথেষ্ট শিকা বুলি আমাক কৈছে কাৰণ কোচগৰাকী যিগৰাকী আছিল তেওঁ বহুত ভাল মানে কোচ ইজিপ্তৰ পৰা আহিছিলে ডক্টৰ আহমেদ হাছান তেওঁ কোচ হয় এডুকেটৰ হয় লগতে ৱেইট লিফটিঙৰ কেটেগৰী 1 ইণ্টাৰনেশ্যনেল ৰেফাৰী আৰু লগতে প্লেয়াৰ আছিলে তেওঁ গতিকে আমি আশা ৰাখিছোঁ এইটো এটা আমি ভাল পদক্ষেপ লৈছিলোঁ গতিকে সেইটো 25 নৱেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে হৈছিলে এইটো হোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে কেনেকুৱা ধৰণে সহায় কৰিলে ডাইৰেক্টৰ স্পৰ্টছ বা এনেকুৱা এইটো আপোনালোকৰ যিটো ইজিপ্তৰ পৰা প্ৰশিক্ষক যে আহিছিল তেখেতসকলে কিদৰে সহযোগিতা কৰিলে অসম চৰকাৰ ক্ৰীড়া বিভাগে আমি ক্ৰীড়া বিভাগ এপ্লিকেশ্যন এখন দিছোঁ এতিয়ালৈকে একো খবৰ অহা নাই কি সহযোগিতা কৰে আমি এতিয়ালৈ গম পোৱা নাই কিন্তু চব নিজৰ কিন্তু নহয় কোচজনক অনা খৰচ মানে কোচজনক যিটো আনিছে সেইটো ফেডাৰেশ্যনৰ পৰা আনিছিলে কোচজনৰ খৰচটো আমি সেইটো খৰচ তেওঁলোকে দিছে কিন্তু বাকী থকা খোৱা অহা যোৱা চব মানে অসমত অহা যোৱা গোটেইখিনি সেইখিনি আমি এছ'চিয়েশ্যনৰ পৰা কৰিব লগা হৈছে আৰু ইয়াত আমাক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাক সহযোগিতা কৰিছে এই ক্ষেত্ৰত আমাৰ লক্ষ্য কোঁৱৰ ডাঙৰীয়া কৰিছে সহযোগিতা আৰু আমাৰ SLSCৰ মেম্বাৰ ছেক্ৰেটাৰী গীতাৰ্থ গোস্বামী আমাক প্ৰেক্টিকেল থিয়ৰী ক্লাছখিনি কৰাৰ কাৰণে তেখেতে যথেষ্ট সুবিধা কৰি দিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ তেখেতে কি কথা মানে ইজিপ্তৰ প্ৰশিক্ষকগৰাকীয়ে কি কৈছে অসমৰ প্ৰশিক্ষকসকলৰ কথা যিহেতু তেখেতে কেইবাদিনো প্ৰশিক্ষণ প্ৰদান কৰিলে নহয় শেষৰ দিনাখন তেওঁ এইটো কথা কৈ গ'ল বা এতিয়াও মোক ফোনত কৈ আছে যে আপোনালোকৰ মানুহখিনি ইমান ভাল আৰু মানে আমাৰ যিখিনি সাধাৰণতে আমাৰ অসমীয়া মানুহখিনি অলপ বেলেগ ধৰণৰ হয় বাহিৰৰ মানুহবিলাক অলপমান বেপৰা টাইপত থাকে কিছুমান মানুহ কিন্তু আমাৰ যিখিনি মানুহ পাইছে ইমান ভদ্ৰ যথেষ্ট ভদ্ৰ আৰু খুব ভালকৈ মানে শিকিব চেষ্টা কৰিছে আৰু কৈছে যে ইয়াৰ মাজৰ পৰা আৰু বহুত ডাঙৰ কোচ ওলাব কিন্তু আৰু ইহঁতে ভালকৈ কষ্ট কৰিব লাগিব এইটো কথা কৈছে আৰু ভাল পাইছে খুব
হয়। আৰু শিৱসাগৰত যেতিয়া মীৰাবাই চানুক লগ পাইছিলে টেলেণ্ট হাণ্টত, গতিকে তেখেতে অসমৰ খেলুৱৈসকলক লৈ কি আশা প্ৰত্যাশা কৰিছে? মীৰাবাই বাৰু আমাৰ প্লেয়াৰে হয়, তাইও প্লেয়াৰে এজনী। অসমৰ কথা জানে অসমৰ কথা জানে। অসমত আমাৰ ৰেলৱেতে চাকৰি কৰিছিলে, NFL চাকৰি কৰিছিলে। তেওঁতো জানে, তেওঁ আহিও ভাল পাইছে। আৰু বিশেষকৈ আমাৰ বিজয় শৰ্মা, যিগৰাকী আমাৰ চিফ কোচ, হাই পাৰফৰ্মেঞ্চ ডাইৰেক্টৰ চাই স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, এটা মেইন মানুহ তেখেতে, ৱেইট লিফটিংটো তেওঁৱে চায়। গতিকে তেওঁ বহুত ভাল পাইছে এইটো কথা, যে আমাৰ নাই বুলিও কিজানি আমাৰ মেলা লাগি গৈছিল, মানে নামটি কলেজত মানে মেলা হৈ গৈছে, ইমান মানে প্ৰায় 250-300 মানে হেৰি আহিছিল, কেণ্ডিডেট আহিছিলে, মানে 200-250 এনেকুৱা হৈছিল নেকি, মানে ইমানখিনি আহিছে, ভৰ্তি হৈ গৈছে মানে স্কুল, 2 দিন ধৰি মানে বিৰাট আয়োজন। গতিকে শিৱসাগৰ জিলা এইটো খুব সুন্দৰ কাম কৰিছে তেওঁলোকে, আৰু মই নিজেই মানে খুব ভাল পাইছোঁ, আৰু তেওঁলোকেও ভাল পাই গৈছে যে ইমান যে আহিছে ৱেইট লিফটিঙৰ কাৰণে যে ইমান গাৰ্জেনবিলাক আহিছে, গাৰ্জেনবিলাক সৰু সৰু বাচ্চাবিলাক লৈ যে আহিছে আগবঢ়াই, এইটো বহুত ডাঙৰ কথা। যদিও আপুনি অসম ভাৰোত্তোলন সন্থাত বৰ্তমান সময়ত সম্পাদক হিচাপে নাই, বা প্ৰাক্তন সম্পাদক আছিলে আপুনি, কিন্তু আপুনি বৰ্তমান সময়ত ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যনৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ বৰ্তমান কৰি আছে। গতিকে সেই দায়িত্বটো আপুনি কেতিয়া লৈছিলে, কেনেকুৱা ধৰণৰ আপোনাৰ কাম থাকে, বা কিদৰে আপোনালোকে আগুৱাই নিম বুলি ভাবিছে গোটেই ইণ্ডিয়াৰ ক্ষেত্ৰত? ইণ্ডিয়াৰ ক্ষেত্ৰত সেয়াই, আমাৰ যিটো এছ-ইউজুৱেল ছিষ্টেমত থাকে, আৰু আমি ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যনৰ মই ভাইচ প্ৰেচিডেণ্ট হৈছিলোঁ, এইটো 2020 হৈছিলোঁ বাৰু, 20 হোৱাৰ পিছত এতিয়া আমি 4 বছৰ টাৰ্মছ থাকে, গতিকে 21 হৈছিলোঁ, 25লৈকে আমাৰ টাৰ্মছটো আছে, 25 আমাৰ টাৰ্মছটো শেষ হ'ব। 2024 চনৰ কথা যদি কওঁ, আপুনি পেৰিছ অলিম্পিকলৈও গৈছিলে কিন্তু, আৰু মীৰাবাই চানুক ছাপোৰ্ট কৰিছিলে, আপুনি একদম মীৰাবাই চানুৰ খেল চাবলৈ গৈছিলে, আমি গম পাওঁ সেইটো কথা। অলপ কওকচোন পেৰিছ অলিম্পিকৰ কথাটো, যিহেতু আপোনাক আজি ধুনীয়াকৈ লগ পাইছোঁ। এই পেৰিছ অলিম্পিকলৈ মই গৈছিলোঁ। আমাৰতো ইমান কেপাচিটি নাই, আমি সাধাৰণ মানুহ, পইচা পাতি নাই, মই ৰিটায়াৰ্ড মানুহ, এতিয়া পেঞ্চন পাওঁ। মই এটা জিম বিকিলোঁ, মোৰ জিম এটা আছিলে, জিমটো মই বেছি দি মই ভাবিলোঁ নাই, এই পইচাখিনি দি মই এবাৰ পেৰিছ ঘূৰি আহোঁ অলিম্পিক। আৰু অলিম্পিকত আমাৰ দুগৰাকীলৈ বিশেষকৈ গৈছিলোঁ। এটা হৈছে আমাৰ অসম জীয়ৰী লাভলীনা বৰগোহাঁই, তেওঁৰ খেল আছে, আৰু এজন আমাৰ ৱেইট লিফটিঙৰ হৈছে আমাৰ নৰ্থ ইষ্টৰে জীয়ৰী মীৰাবাই চানু। এই দুগৰাকীৰ কাৰণেই বিশেষভাৱে গ'লোঁ পেৰিছ অলিম্পিকত, যিহেতু আমাৰ ভৱিষ্যতে আৰু কোন নাহে পতা নাই, কিন্তু আমি যিহেতু দুগৰাকীকে নৰ্থ ইষ্টৰ সন্তান, অসম সন্তান আছে, সেইটো ভাবিয়েই অলিম্পিক গ'লোঁ চাবৰ কাৰণে। আৰু অলিম্পিকত যথেষ্ট ভাল অভিজ্ঞতা, আৰু ৱেল অৰ্গেনাইজ, চব বস্তু খুব সুন্দৰভাৱে হৈছে, আৰু তেওঁলোকৰ কথাবিলাক বেলেগ ধৰণৰ, বহুত ভাল হৈছে তাতে। অসমৰ কোনোবা ৱেইট লিফটাৰ যদি সেই স্থানলৈ আহে, মানে সেই দিনটো কেতিয়া আহিব বা কিদৰে আহিব বুলি আপুনি ভাবিছে মনতে? চাওক, সেইটোৱে কথা। আমাৰ ৱেইট লিফটিংটো এনেকুৱা এটা গেম, ৱেইট লিফটিঙত আমি বহুতখিনি প্লেয়াৰ আগবাঢ়ি আহি থাকে, কিছুমান ইঞ্জুৰি হৈ যায়, মানে ফ্ৰিকশ্যন অফ ছেকেণ্ডত ইঞ্জুৰি হৈ যায়, বহুত লোহা ডাঙৰ কথাটো। গতিকে ইঞ্জুৰি যদি নোহোৱাকৈ থাকে, আমাৰ এই উঠি অহাৰ ভিতৰত আমাৰ দিতিমণি সোণোৱাল, আমাৰ বেদব্ৰত ভৰালী, এনেকৈ আমাৰ আছে পঞ্চমী, এনেকৈ কিছুমান আছে আমাৰ, যিটো মানে তেওঁলোকে কপিল সোণোৱাল, এনেকৈ আমাৰ সৰু সৰু ল'ৰা বাচ্চা কিছুমান আছে, সুদিত্য আছে, মানে বহুত আছে নাম, লাইনত বহুত আছে, কিন্তু শেষত মানে পাৰফৰ্মেঞ্চটো কাৰ ঠিক হয় সেইটো কিন্তু সময়েহে ক'ব। কণ্টিনিউটিটো কোনে ৰাখিব পাৰে, মানে ইঞ্জুৰি নোহোৱাকৈ। আৰু ইঞ্জুৰি নোহোৱাকৈ নাথাকিলে আমাৰ বেদব্ৰতৰ 2028ত আমি আশা ৰাখিছোঁ, 28ত নহ'লে 32ত মানে বেদব্ৰতে অলিম্পিক যাবই। আমাৰ এটা মানে কোচে মোক কৈছে, প্ৰশিক্ষকে কোৱা মতে। গতিকে দিতিমণিও আমাৰ খুব ভাল কৰি আছে, কেম্পতে আছে, চাই লওঁ কি হয়। আৰু আমি মিছাকৈ কৈ নিদিওঁ যে অমুকে অলিম্পিক পাবই বুলি, মইতো অভ্যাস নাই তাৰমানে। অলিম্পিক আমি এইটোলৈ ৰখি আছোঁ এতিয়ালৈকে, যে আমাৰ যদি অসমৰ এগৰাকী খেলুৱৈ অলিম্পিকৰ পডিয়ামত, বহুত কঠিন, বেলেগ গেমতকৈ আমাৰ ৱেইট লিফটিঙত বহুত কঠিন, কাৰণ এছিয়াত যদি হ'ব পাৰে ভাল, তেতিয়াহে পাব, কাৰণ এছিয়াখনে আমাৰ চবচে ষ্ট্ৰং, এছিয়া মহাদেশখনে ষ্ট্ৰং মানে ৱেইট লিফটিঙত। অসমে এতিয়ালৈকে কমনৱেলথ খেলিছে, লগতে অসমৰ খেলুৱৈৰ কথা কৈছোঁ, ভাৰতক প্ৰতিনিধিত্ব কৰি পেলাই ৱৰ্ল্ড খেলিছে। গতিকে বোধহয় অকল অলিম্পিকটোৱে বাকী আছেগৈ বৰ্তমান, মানে মেইনলি আমাৰ অলিম্পিকটোৱে আমি টাৰ্গেট হয়। অলিম্পিকখন আমাৰ স্বৰ্গ। যেনেকৈ মই সেইদিনাখন অলিম্পিক চাব গ'লোঁ, মই যে ক'লোঁ যে মই জিম বিক্ৰী কৰি হ'লেও যাম, মানে কাৰণ সহযোগিতা বেলেগৰ নাপাওঁ একো, আৰু মই লাভো নাই কৈ। গতিকে সেই যে মই অলিম্পিকৰ মঞ্চখনত, অলিম্পিকৰ যে খেলখনত যে এণ্টাৰ কৰিলোঁ,
বা গ'লোঁ চালোঁ সেইটো আমাৰ কাৰণে সাৰ্থক তাৰমানে এছিয়ান গেমছ চালোঁ চবচে কমনৱেলথ গেমছত নিজে ৰেফাৰী কৰিছোঁ গতিকে অলিম্পিকটোত যোৱাৰ এটা সপোন আছিলে আৰু সেইটো চোৱা হ'ল আৰু সেনেকৈ প্ৰতিগৰাকী খেলুৱৈ প্ৰতিগৰাকী প্ৰশিক্ষক প্ৰতিগৰাকী যিকোনো ক্ষেত্ৰতে অলিম্পিক হৈখন হৈছে আমাৰ একদম স্বৰ্গ এখন স্বৰ্গ পোৱাৰ দৰে হয় আৰু চবৰে সেইটোৱেই কথা 2025 চন আহি আছে গতিকে 2025 চনটোত খেলুৱৈসকলক কি পৰ্যায়ত আপুনি চাব বিচাৰে বা আগন্তুক সময়ত আমাৰ অসমৰ খেলুৱৈসকলক কি পৰ্যায়ত চাব বিচাৰে শেষত সুধিব বিচাৰিছোঁ সেইটোৱে আমাৰ এতিয়া ইমিডিয়েটলি আছে আমাৰ নেশ্যনেল গেমছৰ কাৰণে 9গৰাকী চিলেকশ্যন হৈছে আমি আশা ৰাখিছোঁ নেশ্যনেল গেমছত আমাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ হয় তাৰপিছতে পৰ্যায়ক্ৰমে আমাৰ খেলবিলাক আহিব নেশ্যনেল আহিব নেশ্যনেলৰ পিছতে ইণ্টাৰনেশ্যনেল ইভেণ্টবিলাক এতিয়া ইণ্টাৰনেশ্যনেলটো চলি আছে আমাৰ ইণ্টাৰনেশ্যনেলত এই কেইদিনমান আগতে আমাৰ যিটো হৈ গ'ল হেৰি দোহা কাটাৰত হৈ গ'ল তাতে আমাৰ দুগৰাকীয়ে পাৰ্টিচিপেট কৰিলে বেদব্ৰত ভৰালী আৰু পঞ্চমী সোণোৱাল তাৰে আগতে ৱৰ্ল্ড চেম্পিয়নশ্বিপত গৈছিলে দিতিমণি সোণোৱাল এইবিলাক আমাৰ চলি আছে অট'মেটিক কিন্তু আমাৰ পাৰফৰ্মেঞ্চো ধৰক ইমানখিনি অহা নাই কিন্তু আৰু আছে খেল সেইটো তাতে আমাৰ ভাল হ'ব বুলি আশা ৰাখিছোঁ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ অসমৰ ভাৰতৰত্ন খেলুৱৈসকলৰ অলিম্পিক পৰ্যায়ত আমিও চাব বিচাৰোঁ অসমৰ গৌৰৱ লগতে ভাৰতৰ গৌৰৱ আপুনি ইমানখিনি সময় দিয়াৰ বাবে লগতে আপোনাৰ সেই সপোনখিনি সাফল্যমণ্ডিত সেয়া আমি আশা কৰিলোঁ ধন্যবাদ গগৈ স্পৰ্টছে আমাৰ এই খেলবিধক যথেষ্ট সহযোগিতা আগবঢ়াই আছে আৰু সেইকাৰণে মই গগৈ স্পৰ্টছক ধন্যবাদ জনাইছোঁ আপোনালোকৰো ভাল হওক আৰু আপোনালোকৰ আমাৰ খেলুৱৈসকলক উৎসাহিত কৰি থাকক সদায় এইখিনি আমি কামনা কৰিছোঁ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল অসম ভাৰতোলন সন্থাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ CEO তেখেত হ'ল সকলোৱে পৰিচিত এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক ভৱজ্যোতি গোস্বামী ডাঙৰীয়া তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনি ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com